অভিযোগ হয়েছে ঘরে ঘরে চাকরি এটা ভোট এটা চাকরি বুলি কৈছিল কত দিলে প্রমোদ বড়ুৱে এই অভিযোগৰ প্রমোদ বড়ুৱে ৰাজহুৱাভাৱে উত্তৰ দিয়ক আজি প্রমোদ বড়ুৰ বিৰুদ্ধে অভিযোগ তুলিছো মই কত ঘরে ঘরে চাকরি কত এটা ভোটৰ বিপৰীতে এটা চাকৰি আপুনি দিলে এই অভিযোগ প্রমোদ বড়ু বিটিসি সরকার ওপৰত মই আনিছো এক নম্বৰ মহা অভিযোগ আপোনালোক বিটিসি ৰাইজ এতিয়া বিটিসিটো নাই অসমতো নাই ভাৰতবৰ্ষতো নাই আপোনালোকে সুইজাৰলেণ্ডত আছে প্রমোদ বড়ু ডাঙৰীয়াক আজি এই দ্বিতীয় অভিযোগটো দিছো কত তোমাৰ সুইজাৰলেণ্ড এই অভিযোগৰ উত্তৰ দিয়া প্রমোদ বড়ু মহা অভিযোগৰ হাগ্ৰামা মহিলাৰে বনোৱা বৃহৎ বৃহৎ ৰাস্তা কেইটা মেৰামতি কৰিব পৰা নাই সুইজাৰলেণ্ড বনাই বেটাই মেৰামতি কৰিব পৰা নাই সুইজাৰলেণ্ড বনাই বলে এতিয়া আপোনালোক সুইজাৰলেণ্ডত আছে এই যে সুইজাৰলেণ্ড বনাম বুলি কয় ৰাস্তাই তেওঁ ৰিপেয়াৰ কৰিব নোৱাৰিলে দ্বিতীয়টো মহা অভিযোগ তেওঁক দিছো আৰু বহুত অভিযোগ আছে আমাৰ মাননীয় সভাপতি ডাঙৰীয়া চলৰ বিষয়সমূহ উল্লেখ কৰিব মই দীঘলীয়া কৰিব খোজা নাই নিৰ্বাচন আছে সন্মুখত আমাৰ ইতিমধ্যে আপোনালোকৰ পৰা কোনে কোনে খেলিব আবেদন পৰ্যন্তও বিচাৰে যিমান আবেদনকাৰী আছে যিমান দলীয় নেতা মঞ্চত আছে যিমান সহকৰ্মী শব্দটো বাদ দিয়ক মই শব্দটো বাদ দি আজি আমাৰ বিপিএফ দলৰ 6th ট্ৰাইনিয়েল কনফাৰেন্সৰ সেকেন্ড ডে আজি আমি প্ৰথম ফ্লেগ হোষ্টিং কৰিলো ইয়াৰ পিছত আমি এতিয়া আমাৰ ডেলিগেট সেশন হ'ব বিশেষ কৰি আমাৰ বিপিএফ দলৰ উদ্দেশ্যটো হ'ল বিটিসিত যেহেতু বিভিন্ন জাতি জনগোষ্ঠী বসবাস কৰি পেলাই আছে সকলো জাতি জনগোষ্ঠীৰ যেটো জাতীয় সমস্যা ইয়াৰ ওপৰত আমি বেছি গুৰুত্ব দি পেলাই আলোচনা কৰিছো যোৱাকালি আৰু আজিও আমি আলোচনা কৰিম ইয়াৰ পিছতে আমাৰ বিটিসিৰ সৰ্বাংগীন উন্নতিৰ কাৰণে কি পদক্ষেপ লোৱা হ'ব এগ্ৰিকালচাৰ সেক্টৰত হওক এডুকেশ্যন সেক্টৰত হওক বা টুৰিজমত হওক বিভিন্ন ডিপাৰ্টমেণ্টত বেছিকৈ কেনেকুৱা গুৰুত্ব দি পেলাই কাম কৰা যায় ইয়াৰ ওপৰত আমাৰ কিছুমান ডিচিশ্যন হৈছে এই ডিচিশ্যনবিলাক আপোনালোকে ডেলিগেট হাউচত যেতিয়া যাব আপোনালোকে গম পাব মততে আমি উদ্দেশ্যটো হ'ল 2025ত যেহেতু নিৰ্বাচন হ'ব বিটিসি নিৰ্বাচন এই নিৰ্বাচনটো বিপিএফ দলে কেনেকৈ এবছলিউট মেজৰিটি লৈ পেলাই জিকাব পাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ ইস্যুৰ লগতে বা বিভিন্ন ডিপাৰ্টমেণ্টৰ কেনেকৈ কাম কৰিব বিচাৰিছে সেইবিলাক আমি বেছি হাইলাইট কৰি পেলাই কাম কৰিব বিচাৰিছোঁ ইতিমধ্যে দেখা গৈছে যে আজি বিপিএফৰ কিন্তু সভাত জনসমুদ্ৰত পৰিণত হৈছে কিন্তু প্ৰমোদ বড়ুৱে কয় যে বিপিএফৰ আগ্ৰামাৰ লগত মানুহ নাই কিয় নাই সেইটোতো প্ৰমোদ বড়ুতো ক'বই সেইটো আমাৰ বিপিএফ দলৰ লগত সকলো জাতি জনগোষ্ঠী আছে সকলো ৰাইজ আছে মুঠতে আমাৰ দলক সকলো জাতি জনগোষ্ঠীয়ে সহায় কৰিবলৈ আগবাঢ়ি আহিছে আপোনালোকে আজি চাই লওক এইটো ডেলিগেট আমি খুব কম পৰিমাণে ডেলিগেট আমি মাতিছোঁ তথাপিও আজি চাওক আপোনালোকে আমি যেটো ভাবিছে ইয়াতকৈ বেছি মানুহ হৈ আছে অতি শীঘ্ৰে কিন্তু পৰিষদীয় নিৰ্বাচন আহি আছে নিৰ্বাচন আহি আছে সেইকাৰণে আমি কি ইস্যু লৈ পেলাই আমি ৰাইজৰ মাজত সোমাব সেইটো বিষয় লৈ বেছি গুৰুত্ব লৈ পেলাই আমি আলোচনা কৰি আছো খাম্পা বৰগোহাঁই নিশ্চয় কিবা একটা ব্যক্তিগত কিবা একটা হ'ব পাৰে সেইকাৰণে আহিব পৰা নাই কিন্তু আমাৰ দলত আছে এইটো চিন্তা কৰিব নালাগে দেই থেংক ইউ